কোনোবাৰ লগত ৰিলেশ্যনশ্বিপত থকাৰ পিছতো যদি লোনলি ফিল হৈ আছে, লোনলি ফিল হয় এনি টাইম, এনেকুৱা লাগে যে কোনো নাই নিজৰ লাইফত, কোনো নাই মোক ইম'চনেল ছাপৰ্ট দিবৰ কাৰণে, কোনো মোৰ লগত নাই, কিয় নাই, কিয় এনেকুৱা হৈ আছে মোৰ লগত, এনেকুৱা ধৰণৰ যদি থট আহি থাকে ন, তুমি গম পাবা যে তুমি বহুত টক্সিক ৰিলেশ্যনশ্বিপ এটাত আছা, তুমি এজন বেয়া মানুহৰ লগত আছা লাইফত, বুজিছানে? এইটো মেটাৰ নকৰে। তোমাক যদি সোধে যে তুমি ছিংগল নে কমিটেড, তুমি কমিটেড বুলি কৈছা, মোৰ বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ড আছে বুলি কৈছা, সেইটো ডাঙৰ কথা নহয়। যদি থকাৰ পিছতো তোমাৰ লোনলি ফিল হয়, থকাৰ পিছতো যদি তুমি মানে এনেকুৱা ফিল কৰা যে ইম'চনেলি ছাপৰ্ট দিয়া মানুহ এজন নাই মোক, উল্টা সেইজন মানুহৰ লগত কথা পাতিলেও কাজিয়া হয়, প্ৰব্লেমছ হয়, টক্সিক হয়, তাক মই মনৰ কথা শ্বেয়াৰ কৰিব নোৱাৰোঁ, তাইক মই ক'ব নোৱাৰোঁ, একো দৰকাৰ নাই তেনেকুৱা ধৰণৰ ৰিলেশ্যনশ্বিপত থাকিবৰ কাৰণে। বুজি পাইছা? মানুহক এজন পাৰ্টনাৰ লাগে জাষ্ট বিকজ অফ সেই লোনলিনেছটো নোহোৱা হোৱাৰ কাৰণে, সেই ইম'চনেল ছাপৰ্টটোৰ কাৰণে, আৰু সেইটোৱে যদি নালাগে